Welcome khá Pinong Dai Tại hôm Youth Forum Udugot Kenam Sina Kima Dhansi Hodugot Kodoguri Baki Raijor Hodugot আজি Tai Bhasha Kishti Odhyan Kendra Kodoguri Amar Kendriyভাৱে জাচিং খা অনুষ্ঠান ভাগ আয়োজন কৰিছে সত্যহতে আমাৰ Tai Home Youth Forumৰ সভাপতি বিশ্বজিৎ গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক গণেশ গগৈ ডাঙৰীয়াকে সমৰ্থ কৰি বিষয়সকলক মই এইখিনিতে আদৰি লগ যাচিছোঁ লগতে কেন্দ্ৰীয়ভাৱে আমাৰ এই অঞ্চলত আহি এই জাচিং খা অনুষ্ঠান ভাগ কৰাৰ কাৰণে তেখেতলোকৰ এই মানে প্ৰয়াসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠান ভাগ আচলতে আমাৰ তেখেতলোকে এটা ভাষা কৃষ্টি আৰু লগতে পৰম্পৰা কৰি থকা এটা সংগঠন আৰু এই সংগঠনৰ জৰিয়তে আমাৰ টাই আহোম জনগোষ্ঠীটোক যাতে আমাৰ তেখেতলোকে এনেকুৱা পৰম্পৰা অনুষ্ঠানৰ দ্বাৰাই যাতে আগুৱাই লৈ যাব বিচাৰিছে আৰু এই অনুষ্ঠানটোত আমাৰ কেন্দ্ৰীয় পালং অসমৰ সম্পাদক প্ৰধান মানচাও প্ৰাঞ্জল মোহন ডাঙৰীয়া উপস্থিত হৈছে লগতে মানচাও আমাৰ দিলীপ বৰুৱা ডাঙৰীয়া ডক্টৰ প্ৰদীপ বুঢ়াগোহাঁই ডাঙৰীয়া আহি আমাৰ এই অনুষ্ঠান ভাগ চলাই নিয়াত সহায় কৰিছে আৰু লগতে ধনশ্ৰী আমাৰ পালং অসমৰ সভাপতিকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকলে এই অনুষ্ঠানটোত জড়িত হৈছে এই অনুষ্ঠানটোত আমাৰ জাচিং খা আমাৰ যি জ্ঞানৰ আমাৰ শক্তি এই শক্তিভাগক আমাৰ আজি চামফুংকৰ বানফিৰ দ্বাৰা আমাৰ এই তিনিখন পাং পাতি আমাৰ চাউনৰ লেংঘন জানচাইখনক আমাৰ এই আদি কৰি এই তিনিখন আমাৰ পাং পাতি দেশলোকক আমাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ শক্তি আমাৰ জ্ঞানৰ দৃষ্টিতে শক্তি বিচাৰিছে গতিকে আমাৰ এই কেন্দ্ৰীয় যি আমাৰ টাইৰ গ্ৰুপ ফ্ৰামৰ উদ্যোগত হৈছে এই অনুষ্ঠান ভাগ সফল হোৱাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ যাতে তেখেতলোকে আমাৰ জাতীয় কৃষ্টি অনুষ্ঠানবিলাক কৰি যাব আৰু এই কৰি যোৱাত কৰণীয় হিচাপে তেখেতলোকে যাতে নৱপ্ৰজন্মক আগুৱাই লৈ যায় সেইখিনিয়ে কামনা কৰি তেখেতৰ এই আন্তৰিক প্ৰচেষ্টাক আমি উল্লেখ জনাইছোঁ আৰু লগতে শলাগ জ্ঞাপন কৰিছোঁ ধন্যবাদ খুব চাফা টাই আহোম ইউথ ফৰাম কেন্দ্ৰীয় সমিতি কেনাম টিমা ধনশ্ৰী আৰু কৰ্দৈগুৰি বাকী ৰাইজৰ সহযোগত আয়োজন কৰা জাচিং খা অনুষ্ঠান আজি খুব ধুনীয়াকৈ আমাৰ আয়োজন হৈ আছে দৈনিক পতাকা উত্তোলনেৰে আয়োজন কৰা এই অনুষ্ঠানটি এতিয়া মূল অনুষ্ঠানভাগি আমাৰ চলি আছে জ্ঞানৰ অধিষ্ঠাতা জাচিং খাৰ যি পবিত্ৰ কৰ্ম আমি আমাৰ পালুংমুং আছাম অসমৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল মোহনৰ নেতৃত্বত এটি মহংগৰ দলে অনুষ্ঠানটি পৰিচালনা কৰিছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে আমি আমাৰ পৰম্পৰাসমূহ ৰাখিবলৈ যত্ন কৰিছোঁ ভৱিষ্যত দিনত আৰু এনেধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰি যাম যাতে আমাৰ জনগোষ্ঠীটো উত্তৰ অঞ্চলত আমি অলপ কিছু ভূমিকা পালন কৰিব পাৰোঁ